নমস্কাৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'ত আপোনালোকক জনাম শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ সেন্সাস ডিউটি 2027 ৰ বাবে আপোনালোকে এবসেন্ট ৰিকুৱেষ্ট আপডেটন কৰিব লাগিব। যেটো প্ৰতিজন সুপাৰভাইজাৰ আৰু এনুমেৰেটৰে যেটো এবসেন্ট ৰিকুৱেষ্ট আপডেটন কৰিব লাগিব। যদিও আপোনালোকে বিদ্যালয় যাব নালাগে কিন্তু আপোনালোকে বিদ্যালয়ত অন ডিউটি দেখুৱাৰ বাবে আপোনালোকে এবসেন্ট ৰিকুৱেষ্ট আপডেটন কৰিব লাগিব। সো ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলতে ক্ৰম ব্ৰাউজাৰ অন কৰিব লাগিব। শিক্ষা সেতু বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছতে আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰি ল'ব। মই আপোনালোকক লগইন কৰি দেখুৱাই আছো। লগইন হোৱাৰ পিছতে আপোনালোকে এইদৰে ডেশবৰ্ডটো দেখিবলৈ পাব। ইয়াৰ পিছত আপোনালোকে বাওঁফালে ওপৰত তিনডাল আঁচ দেখিবলৈ পাব, তিনডাল কলা আঁচ। ইয়াতে আপোনালোকে পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে এটা অপচন পাব, টিচাৰ এণ্ড ষ্টাফ বুলি এটা অপচন পাব। ইয়াত পুনৰ আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চাব এটা অপচন আছে ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেটন। সো আপোনালোকে ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেটনত পুনৰ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছতে আপোনালোকে আপডেট ৰিজন বুলি ওপৰত নিশ্চয় দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টাফ সিলেক্ট কৰিব লাগিব। আপোনালোকৰ নিজৰ নামটো আপোনালোকে প্ৰথমে সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে ডেট সিলেক্ট কৰিব লাগিব। যেহেতু আপোনালোকে 17 আগষ্টৰ পৰা সেন্সাস ডিউটি কৰিব লাগিব, তাৰ বাবে আপোনালোকে 17 তাৰিখটো সিলেক্ট কৰিব। 17 তাৰিখটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কিমান তাৰিখলৈ আপোনালোকে সেন্সাস ডিউটি কৰিব লাগিব সেইটো পুনৰ সিলেক্ট কৰিব লাগিব। টু ডেট লিখা আছে, ইয়াতে পুনৰ ক্যালেন্ডাৰখনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে সেপ্টেম্বৰ মাহৰ যেহেতু 15 তাৰিখলৈকে আপোনালোকে ডিউটি কৰিব লাগিব, 15 তাৰিখটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছতে আপোনালোকে এবসেন্ট ৰিজনটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব। পুনৰ আপোনালোকে এবসেন্ট ৰিজনটো এই কাঁচিনডালত ক্লিক কৰিব। ইয়াত আপোনালোকে বিভিন্ন অপচনসমূহ দেখিলে পাব। ট্ৰেইনিং আছে, ইলেকশ্যন ডিউটি, ওডি, হিয়াৰিং, সেন্সাস ডিউটি, এক্সাম ডিউটি। সো আপোনালোকে সেন্সাস ডিউটিটো পুনৰ সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছতে আপোনালোকে দেখিলে পাইছে আপলোড ডকুমেণ্ট। সো আপোনালোকে আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব। যিখন আপোনালোকৰ এপইণ্টমেণ্ট অৰ্ডাৰ কপি সেইখন আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকে ডাইৰেক্ট ফটো ক্লিক কৰিব পাৰে বা আপোনালোকে গ্যালাৰীৰ পৰাও সেইখন এপইণ্টমেণ্ট লেটাৰ আপোনালোকে ইয়াতে আপলোড কৰিব পাৰে। সো মই আপোনালোকক গ্যালাৰীৰ পৰা যেটো সিলেক্ট কৰিছো, সিলেক্ট কৰাৰ পিছতে মই ইয়াতে ক্লিক কৰি দিছো। দেখিলে পাইছে স্ক্ৰিনশ্বট যিখন আছিলে এপইণ্টমেণ্ট লেটাৰৰ সেইখন ইয়াতে শ্ব' কৰিছে আৰু মই ইয়াতে সাবমিটত ক্লিক কৰি দিম। সাবমিটত ক্লিক কৰাৰ লগে লগে এইদৰে আপোনালোকৰ আপডেটনটো কমপ্লিট হৈ যাব। আৰু আপোনালোকে 24 ঘণ্টাৰ পিছতে যেহেতু আপোনালোকে এই যে আপডেটন কৰিলে এই আপডেটন আপোনালোকে এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিবৰ বাবে আপোনালোকে পুনৰ তিনডাল কলা আঁচত পুনৰ ক্লিক কৰিব। তিনডাল কলা আঁচত ক্লিক কৰাৰ পিছত আপোনালোকে টিচাৰ এণ্ড ষ্টাফ অপচনটো পুনৰ সিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে পুনৰ ষ্টাফ এবসেন্ট ৰিকুৱেষ্ট আপডেটন পুনৰ ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যেটো আপোনালোকে আপডেটন কৰিছিলে সেই আপডেটনটো ইয়াত শ্ব' কৰিব। যেহেতু মই কিছু সময় পূৰ্বে এই আপডেটনটো কৰিছো, ইয়াত মোৰ শ্ব' কৰা নাই। সো আপোনালোকে 24 ঘণ্টাৰ পিছত আপোনালোকে পুনৰ চেক কৰিব। চেক কৰাৰ পিছত ইয়াতে পেন্ডিং দেখাই থাকিব আৰু এপ্ৰুভ দেখাই থাকিব। সো আপোনালোকে এইটো এপ্ৰুভ কৰি ল'ব। এপ্ৰুভ কৰাৰ লগে লগে আপোনালোকৰ এবসেন্ট ৰিকুৱেষ্ট আপডেটনটো কমপ্লিট হৈ যাব। এইদৰে আপোনালোকে সেন্সাস ডিউটিৰ বাবে অন ডিউটি আপোনালোকে এবসেন্ট ৰিকুৱেষ্ট আপডেটন কৰিব লাগিব। আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিল। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো।